100 জোপা তামোল এখন জেচিপি বৰবাদ ধ্বংসী মাটি যদি ইফালে ইফালে যে কপিদা ডিঙুত যায় আপুনি কপিদা তামোলক লগাই দিলে প্ৰথম কথা মিষ্টাৰ বিটুৱে যিখিনি কাম কৰিছে ৰাইজক লগত লৈ ৰাইজৰ বাবে নিগাজি কিছুমান কাম কৰিছে যিটো এটা আদৰ্শৰ সৃষ্টি কৰিছে গৌৰৱ মিষ্টাৰ বিটুৰ আজি অন্ধাশ্ৰমৰ শুভাৰম্ভণি হৈছে আমি গোলাঘাটৰ পৰা আহিছো আৰু এইজন যোৰহাটৰ পৰা আহিছে দেখুৱালো আমাৰ ঢেৰ পাৰ্টনাৰ আহিছে এখন কেমেৰাটো ঘূৰাই দিয়া এইকেইটা আহিছে পাৰ্টনাৰ মনোজ আহিছে আমাৰ এইকেইটা আহিছে যোৰহাটৰ পৰা যোৰহাট যাব নহয় আৰু ভাল খবৰ কি যে আমি আহিছো অন্ধাশ্ৰমখনৰ শুভ উদ্বোধনী অনুষ্ঠান আৰু মিষ্টাৰ বিটু আমি জেগা পোৱাগৈ নাই খালি এটা কথা কৈছে প্ৰকৃত মানৱ দৰ্দী ইনচান মিষ্টাৰ বিটু অসমত ঢেৰ আছে কিন্তু মিষ্টাৰ বিটু চবতকে অলপ পৃথক কিয় দেখাম আৰু আজি অৰিন্দমে স্পেচিয়েলি অৰিন্দমৰ ফালৰ পৰা অৰিন্দমে ফোন কৰিছিলে আমি এনেকৈ আলোচনা কৰি অৰিন্দমৰ ফালৰ পৰা এটা ৰেফ্ৰিজাৰেটৰ দেখাম এটা ৰেফ্ৰিজাৰেটৰ কি আৰু এটা ৱাটাৰ ডিস্পেন্সাৰ মানে হট কোল্ড আৰু নৰ্মেল যিটো ৱাটাৰ ওলাই তেনেকুৱা ৱাটাৰ ডিস্পেন্সাৰ লৈ পেলাই আহিছো আৰু এজনে কিবা এটা দিব লাগিছে আৰু লগত আৰু এজন দাদাই এখন ফেন দিছে ষ্টেণ্ড ফেন আৰু এখনো লৈ পেলাই একেলগে আহিছো এটা দিনগে একেলগে আজি ভাল লাগিছে কাৰণ ইমান ধুনীয়া কাম তেওঁ কৰি আছে ইয়াতে আৰু গাঁৱলীয়া পৰিৱেশ পুৰা গাঁৱলীয়া পৰিৱেশ আৰু গাড়ী চক লাইন লাইন গাড়ী ভিতৰলৈ যাম সোমাই যাম বাতাবৰণ দেখাম কমপ্লিট দেখাম নহয় হয় ন আৰু এইখনে সেইখন গোলাঘাটৰ এই মহৰাম এইখন মহৰামুখ হ'ব ন মহৰামুখ হ'ব ক'ৰ পৰা আহিছা মিৰ্জা চিন্তা কৰ মিৰ্জাৰ পৰা মহৰামুখ আহিছে কেনেকুৱা লাগিছে এনেকুৱাকে ৰাইজৰ কাম কৰি যাব লাগে কৰি যাব লাগে আৰু মিষ্টাৰ বিটুক চিনি নোপোৱা কোনে নাই প্ৰথমতে আশ্ৰমখনৰ অলপ আমাৰ গেটখন খুব সুন্দৰকৈ লিখিছে গেট আৰু গেটৰ এইফালে ধুনীয়াকৈ তুৰংদাতাৰ নাম লিখা আছে আৰু এইফালে ফটো অঁকা আছে ছবি অঁকা আছে আৰু আমাৰ অসমৰ বিখ্যাত ইউটিউবাৰ ভাস্কৰ দত্ত পূৰ্বাঞ্চল ডাঙৰীয়া আছে কি ক'ব যে মিষ্টাৰ বিটুমতে কম গোলাঘাটৰ যুৱক গোলাঘাটত কাম ইমান পলম কিয় আহিছা নাই আমি পলম নহয় আমি পলমকৈ অহাৰ কাৰণ আছে মাল আনিছো অ'কে কি মাল আনিছে এটা ৰেফ্ৰিজাৰেটৰ এটা হট কুল গৰম পানী ঠাণ্ডা পানী ওলোৱা মাল আৰু এখন ষ্টেণ্ড ফেন মই দিয়া আছিলো মই মংগলদৈ কেনেকুৱা লাগিছে আপুনি খুব ভাল লাগিছে প্ৰথম কথা মিষ্টাৰ বিটুৱে যিখিনি কাম কৰিছে তুমিও কাম কৰিছা ছ'চিয়েল মিডিয়াত ময়ো কাম কৰি আছো কিবা এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ কিন্তু তেখেতে ৰাইজক লগত লৈ ৰাইজৰ বাবে নিগাজি কিছুমান কাম কৰিছে যিটো এটা আদৰ্শৰ সৃষ্টি কৰিছে সঁচাকৈ মই বহুতে কৈ আছে যে নাটক ময়ো ভাবিছিলোঁ যে প্ৰথম যেতিয়া ৰাস্তাদি আহিছিলে এই মাটিডোখৰ দেখুৱাই যাব কেনেকৈ কৰিব কাৰণ মানুহে কোনোবা আছে যে ফেচবুক ইউটিউবাই আমুক কৰিম একো নাপায় পইচা তুমিও জানা পিছত যি গানৰ যাত্ৰা এনেকে লগত লৈ এয়া যে সম্ভৱ চেলুট জনা নাছিল আৰু এটা কথা অসমত বহুত ডাঙৰ ইউটিউবাৰ ক্ৰিয়েটৰ আছে প্ৰত্যেকতে মিষ্টাৰ বিটুক চিনি পায় আজি মই খোলা খুলি কৈছো আজি প্ৰত্যেকটো অনুষ্ঠানলৈ যাবলৈ ধৰক কিছু মানুহে আমাক মাতিলে আমাক খুৰাকি দিয়ে এইটোৱে একমাত্ৰ অনুষ্ঠান নেকি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে খুৰাকি ইয়াত দি থৈ গৈছে এজন একে টাইপৰ মানুহৰ ইউটিউবাৰে কথা অলপ কম বুলি আচলতে জানো মই তেওঁক কৈছিলো যে এজন ব্যক্তি এনেকুৱাই আহিছিল আমি মানে তুমিও জানা ৰাইজে কিছুমান অন্ধ হৈ থাকে এইটো ক'ব নালাগে কিন্তু কথাটো হৈছে ইয়াত আচলতে সেই মানুহজনৰ কিবা এটা আছে সেইটো কাৰণে ৰাইজ আহিছে মংগল ঠাণ্ডা গৰম হোৱা ফ্ৰিজ আৰু ঠাণ্ডা গৰম পানী আৰু এজন ঠাণ্ডাত ল'বলৈ আমি মানে কি পৰহি আলোচনা হৈছে কিবা এটা ই ফোন কৰিলে কিবা এটা কাবাক দিওঁ মিষ্টাৰ বিটুক দিব লাগিব লগালৈ কাম সোমাই আহিছো আৰু মিষ্টাৰ বিটুৰ কেনেকুৱা লাগিছে আপোনাৰ সুপুত্ৰৰ অসমত চিনি পাইছে অসমত এটা নাম কৰিছে কিবা এটা কৰিছে ৰাইজৰ কাৰণে কেনেকুৱা লাগিছে ৰাইজৰ কাৰণে মানে এইটো ৰাইজৰ কাম কৰিবলৈ সি অকলে কাৰণে তাৰ লগত সহযোগ কৰিছে যথেষ্ট ৰাইজে সহযোগ কৰিছে ৰাইজ আছে কথা হ'ল কি মানে এই কামটোত আগবঢ়াৰ আগত মোৰ লগত সেই কথা পাতিছিল ভূমি বিচাৰিছিলে বহুত জেগাত কোনো ভূমিদান নিদিলে এতিয়া মোক সুধিল এটা এই বাৰীখনটো তামোলখিনি আছে আপুনি বাৰীখনকে দি দিয়ে নেকি যদি কোনো দিব নোৱাৰে দি দিম কিমান তামোল কাটিলে তামোল প্ৰায় 100 জোপা ওপৰত হ'ব 100 জোপা তামোল আপোনাৰ লাগি থকা তামোল কাটি খাস্তাং কৰিলে আশ্ৰমৰ কাৰণে আৰু আজিকালি কি হৈছে আজিকালি প্ৰেক্ষাপটত 1 ইঞ্চি মাটি যদি ইফালে ইফালে যে কপিদা ডিঙুত যায় আপুনি কপিদা তামোলক লগাই দিলে কপিদা লগা নাই জেচিবি লগাই দিলে আজিকালি 1 ইঞ্চি মাটি ইফালে ইফালে মানে ডিঙু গুচি যাব কপিদাৰ আগত ডিঙু যায়
আৰু সেইটোৱে গোলাঘাটৰ হিচাপে গৌৰৱ কৰিছোঁ আপোনাৰ সুপুত্ৰৰ এই নামে অসমতে নাম কৰিছে আৰু এওঁ যিটো কাম কৰিছে ৰাইজক লগত লৈ কৰিছে আৰু মিষ্টাৰ বিটুৱে আজিলৈকে কোৱা নাই যে মই বৰ আৰু এওঁ আমি শব্দটো ব্যৱহাৰ কৰিছে কাৰণে আজি ৰাইজ লগত আছে ভাল লাগিছে নহয় আৰু কিমান সুখী আপুনি কেতিয়াবা ভাবিছিলেন যে মিষ্টাৰ বিটু বা এই গাঁওখনত এই ৰঙীয়া কটীয়া অজস্ৰ ৰাইজ আহিব কেতিয়াবা সকলোটো ভাবিছিলেন প্ৰথমতে ভবা নাছিলে সেইটো চাকৰি সূত্ৰে গুৱাহাটী আছিলে কিন্তু সি এনেকুৱা হৈ গ'ল অৱস্থা যেতিয়া মোৰ মাজতে অসুস্থ হৈছিল তেতিয়া মই ক'লোঁ চাকৰি বাদ দে তাত মানে এখন ফাৰ্মাচী আছে গুৱাহাটীত তাক ক'লোঁ যে ফাৰ্মাচীখন ইয়াত দিয়া মইতো অকল তই নহ'লে মই কেনে থাকিম সেই তেতিয়া চাকৰিটো বাদ দি পেলাই ফাৰ্মাচীখন ইয়াত লৈ আহিলে এই আশ্ৰমখনৰ শ্ৰম নাম হৈছে সম্পূৰ্ণ ময়ে কষ্ট কৰি আছোঁ গোটেইখিনি আৰু ভৱিষ্যতো এইটো জেগাতে আশ্ৰম ইতিমধ্যে হৈ গ'ল মানে হয় কেতিয়া সিহঁতো ল'ৰাই ঘৰ দুৱাৰটো বনাই পেলাই কেনেকৈ বনাব কি কৰিব লাগিব গোটেই আইডিয়াটো মোৰ কেলৈ এতিয়া পাকঘৰ ই ক'লে যে পাকঘৰটো কেনেকৈ বনাম পাকঘৰ বোলো ফুলৰ কৰিব নালাগে সেইটো মই এটা ডিজাইন দিম বাঁহৰ সেই ডিজাইন মতে বনাব আপুনি পাকঘৰটো দেখিছে নাই চাবগে এইফালে 100 জোপা তামোল আৰু এখন জেচিপি আৰু অজস্ৰ মানুহৰ সমাগম এখন আশ্ৰম অন্ধাশ্ৰম আৰু এখন সম্বৰ্ধনা পত্ৰ দিছে আৰু NGO বনালে তেখেতে এইটো NGO টাইপলৈ বনাই পেলালে সংস্থা বনালে এটা মিষ্টাৰ বিটু এটা এজ এ পাৰ্চন নহয় এটা সংস্থালৈ পৰিৱৰ্তন হ'ল আৰু ৰাইজলৈ পৰিৱৰ্তন হ'ল মৰিন্দ আৰু হেৰি হ'ল আপোনাৰ এটা কেঁচুৱা আমি 6 মাহৰ পৰা ডাঙৰ দীঘল কৰিছোঁ দেখিছোঁ এইটো ভিডিঅ'ত দেখিছোঁ ৰাইজে কিন্তু যথেষ্ট অন্ধৰ তাৰ মানে গৰ্ভত থাকোঁতে গিয়ে থৈ গুচি গ'ল তাই তামোলপুৰৰ তাৰ পৰা লৰাই লৈ আহিলে এটা আছে তাক 6 মাহৰ পৰা ডাঙৰ কৰি এটা খোজকাঢ়িছে আৰু আমাৰ লগত দৃষ্টিহীন বাইদেউ এগৰাকী আছে বাইদেউ কেনেকুৱা লাগিছে মিষ্টাৰ বিটু বহুত ভাল লাগিছে আপুনি গান আপুনিও গাইছিলে হয় মই গান গাওঁ ক'ত গাইছিলে জাৰ্ণিত ক'ত গ'ল আপুনি মই বিহু প্ৰগ্ৰেমবিলাক কৰা হয় আৰু কৰা হ'ল এনেই আজি মিষ্টাৰ বিটুদাৰ এই অনুষ্ঠানৰ অকণমান যদি গানৰ খুলি এটা যদি আপুনি আমাৰ ভিডিঅ'টো বনাই অকণমান গান এটা জগাই দিয়ক মজা লাগিব নহয় কথা হ'ল গান অকণমান গান এটা গুণগুণাই দিয়ক ঠিক আছে দীপালী বৰঠাকুৰৰ এটি গীত জোন ধনী জোনালীতে তৰা অতীতা হাতী পতি চিকিমিকি নাচি নাচি যায় জোন ধনী জোনালীতে তৰা অতীতাই হাতী পতি চিকিমিকি নাচি নাচি যায় জোনে কয় তৰাৱতী মোৰ ফালে চা ৰূপোৱালীৰ হাতানি তৰাই ঢাকে গায় চকুতি লাগিল মোহনী তৰাৰ চকুতি লাগিল মোহনী টিপি টিপি চানি তৰা টিপি টিপি চানি জোন ধনৰ বুকৰ ফাকত ললে আহি থাই হাতী পতি চিকিমিকি নাচি নাচি যায় হাতী পতি চিকিমিকি নাচি নাচি যায় সুন্দৰ মিষ্টাৰ বিটু তাৰ লগত থাকি কেনেকুৱা ইমান দিন যে আছে আৰু ভৱিষ্যতেও থাকিব লাগিব ইমান দিন মানে মই আজিহে আহিছোঁ প্ৰথম আহিছোঁ শিৱসাগৰ ভৱিষ্যতেও মিষ্টাৰ বিটুদাৰ লগত আপুনি এনেকৈ গানৰ প্ৰগ্ৰেম কৰিবনে কৰিব আজি আহি কেনেকুৱা লাগে ফিলবোৰ খুব ভাল লাগিলে মোৰ সাংস্কৃতিক অনুষ্ঠানটো চাই যাবলৈ মোৰ বহুত ইচ্ছা আছে খালি আমাৰ মায়ে দূৰণি হৈছে হয় নহয় মা নাথাকো বুলি কৈছে কি হৈছে আপুনি নি থাকি দিয়ক কিহত আহিছে কেলে বাহনখন নৰয় নেকি কিমান ধুনীয়াকৈ চাই যাওঁ বুলি কৈছে আৰু আপোনালোকে গানো গাব আৰু বাইদেউ আছে আপোনাৰ ঘৰ নমস্কাৰ মোৰ ঘৰ শিৱসাগৰ খুব দূৰ দূৰৰ পৰা আহিছে অনুষ্ঠান ভাল ধন্যবাদ জনাইছোঁ এই অঞ্চলটো যে ইমান ধুনীয়া এটা অনুষ্ঠান গঢ় দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোলাঘাটবাসী হিচাপে অসমবাসী হিচাপে গৌৰৱ কৰিছোঁ আপোনাক লৈ আৰু আপোনাৰ সুপুত্ৰক লৈ ধন্যবাদ বাকী আমি দেখাম ক'ৰ পৰা আহিছে মই মৰাণৰ পৰা আহিছোঁ আৰু এইফালে লৈ আছে আচলতে অসমৰ ডাঙৰ ডাঙৰ ক্ৰিয়েটৰে লৈ আছে এৰি দিয়া নাই আমি ধৰিমগে আমি এতিয়া ৰাইজ দেখাইছোঁ অজস্ৰ ৰাইজ আছে
ক'ৰ পৰা আহিছে আমি ক'ৰ পৰা আহিছে ৰঙাগড় আপুনি ৰঙাগড় কেনেকুৱা লাগিছে আহি আৰু ইয়াত দেখিছোঁ প্ৰতিভাও বহুত আছে নহয় আমি এতিয়া দৃষ্টিহীন লোকসকলৰ প্ৰতিভা দেখিছে গান এটা সৰুকৈ গাই দিলে আৰু আপুনি ক'ৰ আহিছে ৰঙাগড়ৰ পৰা আহিছে এইফালে যথেষ্ট ৰাইজ আছে অন্ধ-আশ্ৰমখন দৰ্জা আমি এইবিলাক দেখাইছোঁ ৰুমবিলাক অকণমান দেখাইছোঁ ৰুম নহয় ৰুমবিলাক দেখাইছোঁ এইবিলাক খুলিব নোৱাৰি মানুহ মাৰিছ এইফালে চাওক এইখিনি খিৰিকী আমি ৰুম এইফালে দেখাইছোঁ এইবোৰ ৰুম বনাইছে কাঠৰ দৰ্জা আৰু এইবোৰ ৰুম চৰি এইবিলাক ৰুম বনাইছে আৰু এনেধৰণে তেওঁলোকে ৰুমবিলাক তৈয়াৰ কৰিছে আৰু প্ৰত্যেকটো ৰুম এনেকৈ তৈয়াৰ কৰি গৈছে আৰু অন্ধ-আশ্ৰমখন ধুনীয়া সুন্দৰ হৈছে এইফালে প্ৰগ্ৰেম হৈছে অৰিন্দম কি ক'বা কেনেকুৱা লাগিছে এইফালে আমি অহাটো দেৰি হ'ল কেনেকুৱা লাগিলে মানে কি ক'ম এইটো ভাষাৰে বুজাব পৰা কথাখিনি কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰোঁ ইমান ভাল লাগিছে আৰু ইমান এটা মানে ধৰি লওক এনেকুৱা কাম হয়তো মিষ্টাবিটো বাহিৰে বেলেগে হয়তো অসমত দ্বিতীয়জন নোলাব আমি এতিয়া যাম মিষ্টাবিলৰ কথা পাতিব নহয় আমি চান্সে পোৱা নাই বিভিন্ন ধৰণৰ ইউটিউব ক্ৰিয়েটৰ আহিছে গবা মাৰি ধৰি আছে আমাক এৰিয়ে দিয়া নাই আমি যাম এতিয়া হুজুমৰ মাজত সোমাম এইফালে অকণমান দেখাই দিছোঁ আমাৰ এইফালে দেখাইছোঁ অকণমান এইফালে কেমেৰা লৈ হা চাওক কিমান ডাঙৰ ডাঙৰ ক্ৰিয়েটৰে ভিডিঅ' বনাই আছে এৰি দিয়া নাই সেইজনে যে জাৰতলাইটো এৰি দিয়া নাই আৰু এইফালে চাওক জীৱন আৰু সংস্থাপন আজি কি কৰিছে কি কৰি আছে আজি নিজে সংস্থাপন লৈছে নিজে সংস্থাপনমুখী হৈছে কেমেৰামেন হৈছে চাওক এখেতৰ পৰা আমি শিকিছোঁ হয় নাই আৰু দেখাম বাকী অডিঅ' ইয়াত ল'ব তাত ল'ব আমাৰ কোনো প্ৰব্লেম নাই আজি সংস্থাপন আপুনিও লৈ লৈছে নাই লগত আহিছোঁ কেমেৰা ধৰিছে মিলাইছে কেনেকুৱা লাগিছে খুব সুন্দৰ আমাৰ ইজনে আজি এৰি দিয়া নাই এইজনে এৰিয়ে দিয়া নাই 12 মিনিট হ'ল মই 5 মিনিট ল'ব লাগিছিল বাইদেউ অকণমান আগলৈ আমি এই মিনিট আমি পিঠাম ন ক'ৰ পৰা আহিছে মই বৰপেটা ইয়াৰ লগত কেতিয়া পাইছোঁ মই আচলতে সৰুকালৰ পৰাই প্ৰকৃত নিষ্পেষিতজনৰ কাৰণে যুদ্ধ কৰি আছোঁ তেনেকুৱা যিখিনি অসহায় ব্যক্তি আছে মই মিষ্টাৰ বিটুক লগ পালোঁ প্ৰায় 8 মাহমান আগতে আৰু তেওঁৰ বিষয়ে শুনি আছিলোঁ যিহেতু মই ইণ্ডিভিজুৱেলি এনেকুৱা ধৰণৰ কাম কৰি আছোঁ কোনোবা পিতৃ-মাতৃক কৰি আছোঁ খাই আনিছিলোঁ তেতিয়া ইণ্ডিভিজুৱেলি লাগি আছোঁ এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই মই ভাল পাইছোঁ আৰু আজি গোটেই অনুষ্ঠানটোৰ সঞ্চালনা মই কৰিছোঁ আৰু গৰম পানী কৰা মেচিন কি ক'লা এইটো ৱাটাৰ ডিছপেঞ্চাৰ অট'মেটিক আৰু এখন নৰ্মেল আৰু এওঁ যিটো দোকানৰ পৰা মালটো কিনিছিলে সেই দোকানখনৰ কিনাৰ দোকানজনো দিব লাগিছে আপুনি একচুৱেলি মোৰ নিজৰ দোকান হয় এখন কম বস্তু আনিছোঁ কিন্তু সেইখিনি বস্তু আনোতে মানে মোৰ দোকানৰ চাইডত দাদাই এখন ফেন দিব লাগিছিল বোলে মোৰ হয় এইটো দিব চিন্তা কৰক আজি মানে কি হৈছে মই নিজৰ ভিডিঅ' একো বনোৱাই নাই আজি আপোনাৰ ক'লে ৰাইজ আহিছে আজি কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যে ভবাই নাছিলোঁ ইমানখিনি কৰি ইমানটো যে হয় ভবাই নাছিলোঁ আজি ভাবিলে আচৰিত লাগে সংগীতৰ মাধ্যমে এখন অন্ধ-আশ্ৰম কমপ্লিট সংগীত 10 মাহ 10 মান্থ এটা বনবাস কথা নিজানতে 10 মান্থ 10 মাহ অসমৰ চুকে কোণে গৈছোঁ বাকী নাই আৰু শদিয়াৰ ডুবুৰীলৈ গৈছোঁ আৰু সেই শদিয়াৰ ডুবুৰীলৈ আজি সেইকাৰণে মানুহ আহিছে আৰু যিসকল আহিছে বহুত দূৰৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে আজি লোকেল উপাৰণ্য হৈ পৰিছে যিটো অঞ্চলত আচলতে ইমান সময় চুনচান হৈ যায় সেইটো অঞ্চলত আজি এখন বেলেগ এটা পৰিৱেশ আৰু এয়া আৰম্ভণিহে প্ৰথমখনি আছে বিস্তীৰ্ণ আছে বুলি থাকে মোৰ কথাবিলাকত এটাই প্ৰথমখনি আছে মানে পাৰ্ট বাই পাৰ্ট আহি যাব পাৰে আৰু এই আপোনাৰ জাৰ্ণিটো আপুনি কি শিকিলে মানে আপোনাৰ এটা চ'ৰ্চেছ মই এনেই সুধিছোঁ আজিকালি ভিডিঅ' ক্ৰিয়েটৰ বহুত থাকে অৰিন্দমো আছে ভিডিঅ' ক্ৰিয়েটৰ বহুতে বনাইছে আপুনিও বনাইছে আজি আপুনি এজ এ ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আপোনাৰ কণ্টেণ্টটো যিটো আপোনাৰ আছে আমি আজি আহোঁতে পাতিছোঁ আপুনি যিটো কাম কৰি আছে এখেতৰ লগত কৈছে বিটুদাই যিটো কাম কৰিছে ৰাতিলৈ আহি পেলাই আমুকত ইমান টকা পালোঁ হায়েষ্ট কালেকশ্যন ৰাইজে ইমান দিছে আপুনি ৰাইজকো মানে ক্ৰেডিট দিছে আপুনি যিটো কাম কৰিছে ৰাইজক ক্ৰেডিট দিয়া প্ৰথমজন ব্যক্তি পাইছে আজি বহুতো এনেকুৱা ধৰণৰ চিম্পেথি ভোট লোৱা মানুহ পাইছোঁ যোনে ক্ৰেডিটটো নিজেই লয় মই কৰিছোঁ আমি নহয় কিন্তু আপুনি একমাত্ৰ ব্যক্তি ধুনীয়াই ভয় ঘূৰি ফুৰিছে ৰাতি টেবুলত বহে পইচা গ'লে যে আমুকত ইমান তামুকত ইমান আৰু ৰাতি আপুনি কেতিয়াবা লাইভো দি দিয়ে যে আজি হিউজ কালেকশ্যন আপুনি ৰাইজক দিছে ক্ৰেডিটটো সেইটো কাৰণে কিন্তু ৰাইজ আহিছে এইটো মানে ক্ৰেডিট বুলি নকয় তেওঁৰ যোগ্য হয় আচলতে আজি অসমৰ যদি ৰাইজ যদি মোৰ লগত নহ'লহেঁতেন নহয় তেওঁ মই মাত্ৰ প্ৰচাৰহে কৰিছোঁ প্ৰচাৰ তেওঁলোকে কৰিছে
মই কৈছোঁ এই যিটো বুঢ়ামাৰী পাৱাৰটোৱে চেষ্টা কৰিলে অসম সলনি কৰিব পাৰে আজি বুঢ়ামাৰী পাৱাৰ যিটো চেয়াৰ বটন টিপি আজি আচলতে এই দুটা অনুষ্ঠান গতিকে মোৰ বাবে অনুৰাগী ভগৱান নাই আজি মোৰ অনুৰাগীয়ে এই অনুষ্ঠান পাতিব অনুৰাগী মানে এই অনুষ্ঠানত যি দৃষ্টিহীন আশ্ৰম হৈছে আজি মই যদি সংগীতৰ যাত্ৰা কৰিবলৈ যাওঁতে টেবুল চকী যোগাৰ কোনে কৰিছে মোৰ অনুৰাগী জেগাই কৰিছে কোনোবাইতো চাউণ্ড চিষ্টেম কৰিছে হেণ্ডছ পৰ্যন্ত কৰিছে অনুৰাগীয়ে কৰিছে ন অনুৰাগী অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন মইতো গৈ পেলাই অকলে ক'ৰবাত ক'ৰবাত আহিব লগা হৈছে অকলে বেনাৰ আহিব লাগে মানুহ ওলাই সেই অনুৰাগীৰ পাৱাৰৰ ফলতে আজি হৈছে পাৱাৰ ছ'চিয়েল মিডিয়া যদি সৎ ব্যৱহাৰ কৰে নহয় একো কৈছোঁ নহয় বহুত বস্তু আপুনি বহুত আপগ্ৰেড কৰিব পাৰে এইটো ইম্পৰ্টেণ্ট কথা বহুত নাজানে আৰু ডাঙৰ কথা হ'ল ভিডিঅ'বিলাকত ইমানখন কৰি ইমানখন দেখুৱাব আজি মই তোমাক ক'লো মই ভিডিঅ' মই মাত্ৰ প্ৰথম হোৱা যাত্ৰালৈকে কৰিলোঁ দিম মানুহক দেখাম বাকী ভিডিঅ' এটাই কৰা নাই আজি হয়তো 10টামান কণ্টেণ্ট দিব পাৰিলে কিন্তু মই সেইটো কথা নহয় ভিডিঅ'খিনি মানে সাৰাংশতহে মই দিওঁ মানে আৰু নেপথ্যত আজি 3জন দৃষ্টিহীন মানুহ আত্মহাৰা তেওঁলোকৰ ল'ৰা এটা প্ৰত্যেক দিনাই ভিডিঅ' হয় কি খুৱাইছোঁ কি ভৰাইছোঁ ইচ্ছা কৰিলে কিন্তু সেইবিলাক নকৰোঁ মানে ল'ৰাটোতো আজি মই চাইছোঁ কেঁচুৱা কালৰ পৰা আপুনি জন্মদিন কৰিছে না জন্মদিন চব পতা হয় গোটেইখিনিয়ে কৰিছোঁ সেইখিনি কৰি আজি ইমানটো কৰিলোঁ আৰু এই আপুনি যিটো অন্ধাশ্ৰমৰ এই জাৰ্ণিটো আপুনি মানে ঘপংকৈ আহিলে কেনেকৈ আহিলে এইটো অকস্মাত আপোনাৰ ভিডিঅ' ক্ৰিয়েট আপুনি প্ৰথমতে জড়িত এটা কোৱা শুনিছোঁ আপুনি কোনোবাজন ক্ৰিয়েটত হেৰি বেহাৰবাৰী আপুনি আছিলে কৈছে মই মানে সেই বেহাৰবাৰীত এটা কাহিনী সৃষ্টি হ'ল চেল কৰিবলৈ গৈ পেলাই মানে চাকৰি বাদ দি চেল কৰিবলৈ গ'লোঁ আপুনি চাকৰি বাদ দি থিয়েটাৰত গ'লোঁ থিয়েটাৰত গৈ পেলাই পইচা পাতি নাপালোঁ তাৰপিছত ভাবিলোঁ চেল কৰিলে পইচা বেছি পাম নি চেল কৰিবলৈ গৈ পেলাই মই 15,000 টকা লৈ গৈছিলোঁ 15,000 টকা লৈ গৈ পেলাই তোমাৰ এমাহত শেষ হৈ গ'ল পিজ এটা লৈছিলোঁ উলিয়াই দিলে ইনকাম এটকা নহ'লে 15,000 শেষ চেল কৰি পইচা নাপালোঁ মানে নিকুমাৰ কেনেকৈ নিদিয়ে তাৰপিছত 8 দিন তোমাৰ উলুবাৰী ব্ৰিজত থ'ব লগা হ'ল উলুবাৰী ব্ৰিজত এতিয়া সেই অন্ধ মানুহখিনি লগ পাইছিলোঁ 8 দিন হ'ল তাৰপৰা তেওঁলোকে জেগাটো চিলেকশ্যন কৰিব নে য'তে পিছল খাই পৰে জেগাটো চিলেকশ্যন কৰোঁতে তেওঁলোকক তেনেদৰে মই মানে সেই 8 দিনত মই মানে বহুত অন্ধ মানুহ তেনেকৈ খোৱা ব্যৱস্থা কৰিলোঁ জেগা জেগি চাফা কৰি শুবলৈ দিলোঁ নিজেও হ'ল মহাকামো খালোঁ মহাকামো খাই ছালবিলাক গাঁত হৈ গৈছিলে 8 দিনত মানে গতিকে ভাবিছোঁ সেই দৃষ্টিহীন মানুহসকলৰ কি অৱস্থা হ'ব আমি 8 দিন মহাকামত খাওঁতে অৱস্থা নাইকিয়া হৈছিলে তেওঁলোকে গোটেই জীৱনটো উৎপত্তি কৰি থাকে ন কোনটো ভাল জেগা কোনটো বেয়া জেগা কেনেকৈ গম পাব য'তে শুই দিয়ে সেই তেতিয়া অনুভৱ এটা সোমাই ল'ব যে তেওঁলোকক সুৰক্ষিত কৰিব লাগিব এনেকৈ আশ্ৰম বনাম বুলি ভবা নাছিলোঁ কিবা এটা কৰিম আৰু তেওঁলোকক য'তে থাকে তেতিয়া সুৰক্ষিত কৰিম কিন্তু পিছত ভাবিলোঁ যে তেওঁলোকক য'তে থাকে ত'তে সুৰক্ষিত কৰিলেও নহ'ব তেওঁলোকে নিজেতো বনাই খাব নোৱাৰে নিজেতো বাঢ়ি খাব নোৱাৰে সেইবাবে চিন্তা কৰিলোঁ আশ্ৰম এখন বনাওঁ আশ্ৰম এখন বনোৱাৰ পিছত তেওঁলোকক সুৰক্ষিত কৰোঁ তেনেকৈ আৰু মানুহ ওলাই আহিলে চবে প্ৰথমতে ভাবিছিলেনে যে এই এনেকৈ গ্ৰেণ্ড লেভেলত এটা হৈছেগৈ বুলি ৰাইজে প্ৰথমতে ভাবিছিলেনে প্ৰথমতে মই অকলে ওলাই গৈছিলোঁ দেই অকলে ওলাই যাওঁতে তেতিয়া 2-4জন মানুহ ওলাই আহিলে তাৰপিছত প্ৰথমতে বিফল হ'লোঁ প্ৰথমতে বিফল হ'লোঁ মাত্ৰ গোলাঘাট ডিষ্ট্ৰিক্টত কৰি 6,000 টকা মই সংগ্ৰহ কৰিছিলোঁ মাত্ৰ তাৰপৰা সেই 6,000 টকা এজন আমাৰ লগত আৰু মানুহ আছিলে দীপক হাজৰিকা বুলি মই বোলো আপোনাৰ এই ৰাখি থওক পইচাটো জমা কৰি থওক তেনেকৈ তেওঁক দি দিলোঁ তেনেকৈ দি পেলাই প্ৰথমে ইমান গুৰুত্ব নিদিলে তাৰপিছত আকৌ শিৱসাগৰ লোকসকলে মাতিলে তেনেকৈ দীঘলীয়া এটা সংগীত যাত্ৰা আৰম্ভ কৰে তেতিয়াই মানে 75,000 78,000 কালেকশ্যন কৰিলোঁ মানে এটা দীঘলীয়া যাত্ৰা কৰিলোঁ এসপ্তাহত সেই তাৰপিছৰ পৰা মানে আৰু জাৰ্ণিটো আৰু দীঘলীয়া গৈ থাকি লাইফত স্থাপন কৰি টকা লাইফত পইচা জানি যেতিয়া প্ৰয়োজন হয় তেতিয়া সংগীত যাত্ৰা কৰিছোঁ যেতিয়া প্ৰয়োজন তেতিয়া সংগীত যাত্ৰা কৰিছোঁ এতিয়া এটা কথা কৈছোঁ দেউতাই ক'লে 100 জোপা তামোল এখন জেচিপি বৰবাদ ধ্বংস আৰু হেৰি উদ্বিগ্ন হৈছে এখন আশ্ৰমৰ মাটি ফুটি ওলালে বেলেগে এজোপা তামোল বাদ দিয়ক অকণমান যদি জেৰুৱাখন ইফালে গৈ যায় ডিঙুৰ আগত দা যাব আপোনাৰ তামোলৰ আগত আকৌ জেচিপি আমাৰ বাৰীৰ সীমাটো চোৱা এই মানুহৰ কাৰণে এই সীমাটো কাজিয়া কৰাৰ কাৰণে তামোল গছজোপা উলিয়াই দিলোঁ মাটি অকণ আৰু চপাই লৈ গুচি আহিলোঁ আমাৰ আপুনি লৈহে ল'লে মানে এইহে দিলোঁ কৰিবা 2 ইঞ্চি মাটি কাৰণে কাজিয়া কৰি চব সিয়াকে কৰে মাটিটো দিলে 100 জোপা তামোলত একেটা দেউতাকে বুলি নহয় এটা চলি থাকিব পাৰিলে
তামোল 100 টকা কিমান পাব আমাৰ সংস্থাপন ডাঙৰ আছে 1000 টকা পাই যাব না বহুত পইচা 400 টকা এজোপা 400 টকা হিচাপটো দি দিলে এজন সংস্থাপন ডাঙৰ আছে চক 400 জোপা আৰু 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 আপোনাৰ জানিতে মিঠা বহুত পাইছে এনেকুৱা এটা তিতা ক'বাত পাইছে মানে তিতা ক'বাত পাইছে নে এনেকুৱা ধৰণৰ তিতা আপুনি তিতা অভিজ্ঞতা মিঠা অভিজ্ঞতা বহুত তিতা অভিজ্ঞতা জনা দৰকাৰ আছে আপুনি তিতা ক'ত পাইছে তিতা মানে কেতিয়া পাইছোঁ যেতিয়া মানে অনুষ্ঠানটো কৰি থাকোঁতে মোৰ লগত যোৱা ল'ৰাকেইটাই ৰাতি ভাত নাপাই পেলাই পেটৰ ভোকত থাকে মই ভোকটো মই সহ্য কৰি লওঁ যেতিয়া সিহঁতি শান্তি শুবলৈ নাপায় তেতিয়া বহুত বেয়া লাগে মানে মনটো সেইটোৱে তিতা বুলি ভাবিছোঁ মোৰ লগত ঘূৰি ফুৰা দৃষ্টিহীন মানুহজনে যেতিয়া গৰমত শুব নোৱাৰে বা তেনেকুৱা ধৰণৰ পৰিস্থিতি যে সন্মুখীন সময় ভাত সাজ খাব নাপাওঁ দিনটো লঘোণে থাকিব লগা হয় যাত্ৰা কৰি থাকোঁতে সেইটোৱে তিতা বুলি কৈছোঁ কাৰণ আনৰ কষ্টখিনি সহ্য কৰিব নোৱাৰোঁ সেইটোৱে আৰু ইয়াত কিমানটা ৰুম হৈ গ'ল এতিয়া 2টা ৰুম এটা কমপ্লিট হল ষ্ট'ৰ ৰুম তাৰপৰা পাকঘৰ কিমান মান সদস্য 15জনৰ টাৰ্গেট 15জন আৰু ইয়াৰ ৰন্ধা বঢ়াৰ কাৰণে এক্সট্ৰাকৈ আপুনি ৰান্ধনি ল'ব লাগিব এইখিনি আকৌ বেতন দিব লাগিব এইখিনিতো এতিয়া আপুনি এতিয়া এইখিনি অন্ত আপুনি এটা সংগীতত আৰু গ্ৰেণ্ড লেভেললৈ নিবহে লাগিব কি পৰিকল্পনা কি ভৱিষ্যত ডিষ্ট্ৰিক্টে খোলাটো বাৰু আছে তাৰ বাদে এইখনো চলাবলৈতো ফাইনেন্সিয়েলৰ আছে মানুহ আছে অনুৰাগী আছে ছাপোৰ্ট কৰি যাব যথেষ্ট অনুৰাগী আপোনাক পইচাও দিছে সেইদিনা গুৱাহাটী পাই লাখ টকা দিছে জয়কা কনষ্ট্ৰাকশ্যনেও আপোনাক দিছে বিচনা প্ৰত্যেকটো ভিডিঅ' চাওঁ কোনটো নাচাওঁ কওক আপুনি ৰাস্তা খালি এই ৰাস্তাটো আপুনি কোনে বনালে চৰকাৰে ছাপোৰ্ট কৰিছে অন্তিম সময়ত কিন্তু ভাল কাম কৰিছে কিন্তু দেই অন্তিম সময়ত ভাল কাম কৰিছে বহুত লৈ যাব চৰকাৰে অকল চৰকাৰে কেৱল মই আশ্ৰমৰ বুলি ৰাস্তা দিয়া নহয় মই যিমানখিনি সহায় কৰিছোঁ চবকে চৰকাৰী সহায় দিছে চবকে দিছে অলপ দিন আগত 3টা ল'ৰা ছোৱালী মাক বাপেক নথকা ল'ৰা ছোৱালী তেনেকৈ সহায় কৰিছিলোঁ 15 দিনৰ ভিতৰত ঘৰ দিলে চৰকাৰে এই কথাটো কিন্তু ধন্যবাদ জনাইছোঁ মিষ্টাৰ বিটু ডাঙৰীয়াৰ লগতে যাতে সেই নিৰাশ্ৰয়সকলকো যাতে ঘৰ দিছিলে মানে যাৰ ঘৰ নাছিলে পকী ঘৰ নাছিলে ঘৰ দি দিলে মানে স্পেচিয়েলি থেংক ইউ এটা চৰকাৰ হ'ব যিটো সঁচাতে কম আৰু এইটো কাৰণ 3টা ল'ৰা ছোৱালী না একাউণ্ট নম্বৰ আছিলে না আধাৰ কাৰ্ড আছিলে তেনেকেই ল'ৰা ছোৱালীকেইটা ঘৰটো আৰু এতিয়া কি আহ্বান জনাব এইটো আপুনি বালি দিলে হ'বনে পকা কৰিছে এইটো পকা আহিব এইটো 9 ফুটীয়া বহল হ'ব ৰাস্তা মোৰ বিশ্বাস আছে লগ পাই ভাল লাগিল বহুত দীঘলীয়া আই কাৰণে মানুহে নাচায় লেমলেমীয়া হয় কিন্তু মিষ্টাৰ বিটুদাৰ পৰা বহুত জানিবলগীয়া কথা জানিলোঁ ভাল লাগিলে ফটোকপি মাৰিলে কমাই ওলাই আৰু আমি সঙ্গে সঙ্গে মৰমৰকৈ আছোঁ বাইদেউসকল যায় বাকী ভাল লাগিলে ধন্যবাদ জনাইছোঁ আগলৈও কাম কৰক আমিতো থাকিমেই আমি আপোনালোক আছোঁ ফটো মাৰি থাকক ধন্যবাদ জনাইছোঁ আমাৰ এইফালে সংস্থাপন ডাঙৰীয়া কিবা কওক আমি যাবলৈ ওলালোঁ ৰাতিপুৱাই অহা 8টা বজাত ওলাইছোঁ ঘৰৰ পৰা আহি পাওঁতে 12টা বাজিছে কাৰণ দূৰ 4 ঘণ্টা এতিয়াও 4 ঘণ্টা হ'ব লাগিব আৰু সেই আপুনি যিটো ক'লে জেউৰাখন আগলৈ আহি থাকে তাৰ বিপৰীতে আজি দেখিছোঁ আমি নিজৰ মাটি দান কৰিছে তাৰ লগতে দান কৰাটো ডাঙৰ কথা নহয় দায়িত্ব সম্পূৰ্ণকৈ লৈছে কাৰণ এইটো জীৱনৰ কাৰণে দায়িত্ব লোৱা কথা এদিনৰ বাবে কৰা কাম নহয় তো সেইকাৰণে আমি সদায় সকলোখিনি লগত আছোঁ আপুনি আজি সেইকাৰণে আহিছে মই সেইকাৰণে আহিছোঁ সকলোৱে ব্যস্ততাৰ মাজত আহিছোঁ অ'কে ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাই কিতাপতে জ্ঞাপন কৰিছোঁ টাটা বাই বাই জয়